নমস্কাৰ নিউজ 24 অসমৰ সমূহ দৰ্শকসকলক মই দীপশিখা বৰুৱাই জনাব বিচাৰিছোঁ দুটাকৈ গুৰুত্বপূৰ্ণ বাতৰি। আজি অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ডেৰকুৰীয়া প্ৰভাতী যুৱ সংঘৰ সৌজন্যত আৰু সমূহ অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই প্ৰতিষ্ঠান দিৱসৰ লগত সংগতি ৰাখি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পশ্চিম যোৰহাটৰ ডেৰকুৰীয়া প্ৰভাতী যুৱ মঞ্চত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই প্ৰতিষ্ঠা দিৱসটি। অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেন তামুলীয়ে পতাকা উত্তোলন আৰু ডেৰকুৰীয়া প্ৰভাতী যুৱ সংঘৰ সভাপতি ধৰ্মেন্দ্ৰ হাজৰিকাই শ্বহীদ অৰ্পণ কৰাৰ পাছতেই ডেৰকুৰীয়া প্ৰভাতী যুৱ সংঘৰ প্ৰতিষ্ঠাপক সভাপতি কুশল বনিয়াই বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰে। ইয়াৰ পাছতেই শ্ৰী শ্ৰী আটাপাম সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বিবেকানন্দ গোস্বামীয়ে দিহানাম প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও দিহানাম দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ পাছতেই শ্ৰী শ্ৰী মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱানন্দ গোস্বামীৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত কৰা হয়, য'ত বঁটা বিতৰণী আৰু সম্বৰ্ধনাৰ কাৰ্যসূচী হাতত লোৱা হয়। উল্লেখিত অনুষ্ঠানত ৰাজ্য তথা জিলাখনৰ ভিন্ন প্ৰান্তৰ গণমান্য ব্যক্তি উপস্থিত থাকে। আনহাতে সন্ধিয়া অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক জেৱান হাজৰিকাই বন্তি প্ৰজ্বলন কৰাৰ পাছতে স্থানীয় শিশুসকলৰ দ্বাৰা ৰাম পৰাজয় সীতা পাতাল গমন ভাওনা প্ৰদৰ্শন কৰে। প্ৰদৰ্শিত ভাওনাখন উদ্বোধন কৰে বিশিষ্ট অভিনেতা তথা পৰিচালক প্ৰদীপ হাজৰিকাই। ব্রহ্মা কি বয়াদি করি জগদেব গণ, ব্রহ্মা কি বয়াদি করি জগদেব গণ, নকলে মহিমা হাই নামৰ বিবরণ, দয়াময় দয়াময় সকলোলৈকে শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। আজি যোৰহাটৰ মাজমজিয়াৰ ঠিক নামনি পশ্চিম যোৰহাটৰ ডেৰকুৰীয়া গাঁৱৰ যুৱক মঞ্চই আয়োজন কৰা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিশাল আয়োজনেৰে দিহানামৰ প্ৰতিযোগিতা আয়োজন কৰিছে। আৰু সেই দিহানামৰ প্ৰতিযোগিতাখনত আমি দুয়ো আজি আহি উপস্থিত হৈছে। বিশেষকৈ আমাক বিচাৰকৰ বাবে আমন্ত্ৰণ জনাইছে। আচলতে এটা পিছপৰা অঞ্চলত উঠি এই মহিলাসকলে আহি যে দিহানামত যি ধৰণে তেওঁলোকে সহযোগ কৰিছে, সঁচাই আমি আনন্দিত হৈছোঁ। পোনপ্ৰথমে এই চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ সেৱা জনাইছোঁ। আচলতে আজি যোৰহাটৰ মাজমজিয়াত যি দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, আমাৰ বিহুজনকে এই দিহানামৰ প্ৰতিযোগিতাত বিচাৰক হিচাপে নিমন্ত্ৰণ কৰি আনিছে। সেয়েহে আমি তেখেতলোকৰ নিমন্ত্ৰণৰ কৰ্মে এই অনুষ্ঠান ভাগিলৈ আহি উপস্থিত হৈছোঁহি। আচলতে ঈশ্বৰৰ গুণানুকীৰ্তন, ঈশ্বৰৰ গুণানুকীৰ্তন আমাৰ বিচাৰ কৰিবৰ বাবে শক্তি নাই। তদুপৰিও তেখেতলোকে নিমন্ত্ৰণ কৰি আনি ইয়াৰ যি 10 মিনিটৰ বন্ধা নামষাৰ নিয়মাৱলী মতে সাজ পোছাক, উপস্থাপন, কণ্ঠ, বাদ্যযন্ত্ৰ এইখিনি আমি বিচাৰ বিবেচনা কৰিম। এই উদযাপন অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে এই কাৰ্যসূচীত আমাক সহায় কৰিলে আমাৰ অন্তৰ্গত সামাজিক সাংস্কৃতিক তাৰ পাছতেই আমাৰ বন্তি প্ৰজ্বলন অনুষ্ঠানটি শ্বহীদ অৰ্পণ অনুষ্ঠানটি সম্পাদন কৰিলে আমাৰ প্ৰভাতী যুৱক সংঘ তথা অন্তৰংগ সামাজিক সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠা দিৱসৰ সন্মানীয় সভাপতি ধৰ্মেন্দ্ৰ হাজৰিকাদেৱে আৰু এটি বৃক্ষপুলিৰে
আজি এই অনুষ্ঠানটি খুব সুন্দৰভাৱে সজাই তুলিবৰ বাবে আমাৰ সন্মানীয় ডেৰকুৰীয়া প্ৰভাতী যুৱক সংঘৰ প্ৰতিষ্ঠাপক সভাপতি কুশল বনিয়াদেৱে বৃক্ষপুলিটি ৰোপণ কৰিলে আৰু তাৰ লগতে সংগতি ৰাখি আমি যি দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ দলসমূহৰ পৰা আমি শুভেচ্ছা পাইছোঁ